আমি সদৌ ছাত্ৰ সন্থা অসম জাতীয় যুৱ পৰিষদ আৰু আচ্ছাকে ধৰি পেলাই আৰু ফকাটিং ৰাইজৰ সহযোগত আজি বিক্ষোভ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আজি যিহেতু আমি তেওঁলোকৰ অফিচত যেতিয়া আমি গ'লো কাৰ্যালয়লৈ, তেতিয়া দেখিলোঁ এটা ডাঙৰ তলা লগাই থৈ দিছে। আমি তেওঁলোকক মাৰধৰ কৰিব যোৱা নাই, আমি তেওঁলোকৰ লগত আমি এটা কথা আলোচনা কৰিব গৈছিলোঁ। যিহেতু অত দিনৰ পৰা আমি ফকাটিং ৰাইজে তেওঁলোকৰ লগত আলোচনা কৰিবৰ কাৰণে সদায় আমি এনেকৈ বিক্ষোভ কাৰ্যসূচী অৱস্থান ধৰ্মঘট আমি লৈ থাকোঁ, তেওঁলোক আমাৰ ওচৰত নাহে। তেওঁলোকে কি বুজাইছে, তেওঁলোকে আমাৰ ফকাটিং দেখি ৰাইজৰ ওচৰত সময় বিচাৰিছিলে 3 মাহ, আৰু 3 মাহ নহয়, 7 মাহ হৈ গ'ল, আজিলৈকে গেটখন খুলি নাই দিয়া। ইয়াৰ কাৰণে বহুত ৰোগীসকলৰ হওক বা ফকাটিং দেখি ৰাইজৰ হওক আৰু ব্যৱসায়ীসকলৰ হওক, স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী সকলোৰে অসুবিধা হৈছে। যিহেতু 3 মাহ অতিক্ৰম কৰিলে, আপোনালোকে প্ৰতিবাদ কৰিছে ইয়াত, তাৰপিছতো আপোনালোকৰ গেটখন মুকলি কৰি দিয়া নাই। আজিও বিক্ষোভ কাৰ্যসূচী পৰৱৰ্তী সময়ত আপোনালোকে কি দাম যদি আজি আমাকতো একো তেওঁলোকে আমাৰ এটা উত্তৰ নিদিলে, কিন্তু ইয়াৰ পাছত আমি 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ পিছত যদি তেওঁলোকে একো ডিচিশ্যন নলয়, একো যদি তেওঁলোকৰ আমাৰ আগত যদি একো আলোচনা নকৰে, কিন্তু আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াৰ কিন্তু জগৰীয়া হ'ব ৰেলৱে কৰ্তৃপক্ষ। নমস্কাৰ, মই গুৱাহাটী মহানগৰীৰ পৰা মহানুভৱ হোম কেয়াৰ ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোক সকলোকে জনাওঁ যে যিসকল ব্যক্তি কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কথাখিনি যাতে ভালদৰে শুনি লয়। আমাৰ ইয়াত কামবোৰ যেনে যিসকল লোক অসহায় অকলে থাকে, অৰ্থাৎ বৃদ্ধ বয়সস্থ লোক, তেওঁলোকৰ চোৱা চিতাৰ বাবে বেবী কেয়াৰ মানে শিশু চোৱা চিতা, আৰু কিছুমান কাম যেনে ধৰক ঘৰুৱা চোৱা চিতা, য'ত নেকি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ এখনৰ সমস্ত কাম কাজৰ দায়িত্ব ল'ব পাৰে, তাৰ বাবে এগৰাকী পুৰুষ বা মহিলাৰ প্ৰয়োজন। সেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হ'ব এনেকুৱা ধৰণৰ কামবোৰ। গতিকে যদি আপোনালোক কোনোবাই কৰিবলৈ বিচাৰে মোক যোগাযোগ কৰিব। যোগাযোগৰ বাবে ফোন নম্বৰটো মই ভিডিঅ'টো স্ক্ৰীনত দি দিছোঁ, মোক কণ্টেক্ট কৰি ল'ব। শেষত আপোনালোকে ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ আৰু ফ'ল' কৰি দিয়ে। ধন্যবাদ।